নমস্কাৰ আকৌ আহিছো এটা ৰিয়েকচন ভিডিঅ লৈ আপোনালোকে দেখিলে বিধানসভাৰ বাহিৰৰ প্ৰতিবাদকাৰীসকলৰ এক দৃশ্য তো ইয়াৰ পিছতো আমি ক'ব পাৰিম নেকি যে বৰ্তমান অসমত হিন্দু মুছলমান বাদ দিয়ক জনসাধাৰণ বিশেষকৈ নাৰী সুৰক্ষিত যেতিয়া নাৰীৰ ওপৰত জপিয়াই পৰে আন্দোলনকাৰীৰ ওপৰত কেনেকুৱা কি কৰিলে আৰু সেই ভুক্তভোগী আন্দোলনকাৰী সকলো মন্তব্য চাম লগতে আপোনাৰ মন্তব্য জানিম তাৰ আগে আমি ভিডিঅ' ক্লিপ কেইটামান চাই লওঁ তাৰপিছত মই মোৰ প্ৰতিক্ৰিয়া আগবঢ়াম আৰু আপোনালোকৰ প্ৰতিক্ৰিয়া কমেন্ট বক্সত জনাব খালি হিন্দুৰ হক মুছলমানৰ হক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়ক সকলে নেতা সকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেসবুক খুব চাও আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আমাৰ ছোৱালী বিলাকক 18-16 বছৰ বিয়া নিদিবি আজি কি হৈছে বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয় সালে অলপমান তেজে নাই শৰীৰটো হুকাই খিনাই কাৰণ 4টা বাচ্চা জমা দিওতে যিমান তেজ যায় যিমান নিউট্ৰিশন বাচ্চাটোৱে লৈ লয় আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব 80% যদি আপোনালোকে থিয় কৰাই দিয়ে তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে আপোনালোকটো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব আননেসেসাৰি মুক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক এটা আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে কোৰ তথ্য মই নাজানো আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোৰ্স সেকেন্ড বিয়া হ'বই নোৱাৰে আমাৰ অসমত ট্ৰাইবেল মানুহ সকলেও দুটা বিয়া নকৰায় ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে কিন্তু কোনো বড়ো মানুহৰ ঘৰত দুগৰাকী ঘৈণীয়েক দেখা নাপায় এক্সেপ্ট ৰেয়াৰ কেছ এটা পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো আপোনালোকৰ মতেতো পলিগেমি হিন্দুত বেছি গতিকে আপোনালোকেতো মুকলি সমৰ্থন কৰিব পাৰে না আৰজিআইটো মাৰক তাক য'ত আছে সি যেহেতু আপোনালোকে কৈছে হিন্দুত বেছি তেলে আমি হিন্দুক বেন কৰিব আনো তাত আপোনালোকে সমৰ্থন কৰক কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম আপোনালোকে সমৰ্থন কৰিব নে নাই আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি গতিকে মই মানি ললো যে হিন্দুত বেছি হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম তাত আপোনালোকে সমৰ্থন কৰিব নে নাই এইটোৱে তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃখেনিৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকুতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায় তৃতীয়জনী ঘৈণীয়েক আহি পায় সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব ছোৱালীজনী মুছলমান ছোৱালী মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰো আপোনালোকে একেই মাৰ পৰা জন্ম হোৱা এজনে কিয় নোৱাৰে কিন্তু এই চৰকাৰখনে মুখত বাৰ ফুটনি লৈ কথা কয় কিন্তু খিলঞ্জীয়াৰ অৱস্থা চাওক খিলঞ্জীয়া আজি বাটত যি চৰকাৰে খিলঞ্জীয়াৰ কথা কয় পুঁজিপতিৰ কাৰণে ৰখা ধৰিছে কিন্তু খিলঞ্জীয়াৰ কাৰণে কি খিলঞ্জীয়াৰ প্ৰতিবাদ কৰিব দুদিনমানৰ পাছত ঠাণ্ডা হৈ যাব কিন্তু এটা কথা হিমন্ত বিশ্ব শৰ্মা আপুনি জানিলো হিলহাকো বাকী পইচাত দুপত বলি হোৱা মানুহ হয় আমি জানো আৰু আমাৰ উদ্দেশ্যটো হৈছে জাতি মাটি আৰু ভেটি খিলঞ্জীয়াৰ হকে আমি মাত মাতিম আমাক যেতিয়ালৈকে আমাক
ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নিদিয়ে এটাই কথা মনত ৰাখিব আপুনি যিমানে ইছ্যু ডাইভাৰ্ট নকৰক কিয় আপোনাৰ কথা চবে গম পাইছে আপুনি ধৰ্মৰ নামত ভেদাভেদ আনিব পাৰে আপুনি মিয়া মুছলিম কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব অসমৰ মানুহ ইমান দুৰ্বল নহয় আপুনি কোনোবা বিধায়কক মুখ মনে মনে বন্ধ কৰিব পাৰে কিন্তু সাধাৰণ জনতাৰ মুখ বন্ধ কৰিব নোৱাৰে এয়া প্ৰমাণ এয়া জ্বলন্ত প্ৰমাণ ইয়াতকে আৰু জংগী ৰূপে আন্দোলন হ'ব কথা কৈ পেলাই ভাগ কৰিব বিচাৰে আমি বুজি পাওঁ আমাৰ ইছ্যু ডাইভাৰ্ট কৰিলে নহয় শিলসাগৰবাসীক মাটি দিব লাগিবই শিলসাগৰবাসীক মাটি লাগিবই আমি কেতিয়াও নামানো আমাক যেতিয়ালৈকে মাটি নিদিয়ে আমি আন্দোলন কৰি দিম আৰু এইবাৰ আমি আৰম্ভণি কৰিছো ইয়াতকে আৰু জংগী ৰূপে আৰু আমি আন্দোলন কৰিম যদি চৰকাৰে আমাৰ লগত আমাক আলোচনা লাগিবই কিন্তু এই চৰকাৰে আজিলৈকে আমাক গুৰুত্ব দিয়া নাই আজিলৈকে আমাক ক্ষতিপূৰণৰ কথা কোৱা নাই মাটি দুখন ক্ষতিপূৰণ দি দায়িত্ব সময় লাগিব আমাক মাটি বিনিময় মাটি লাগিব মাটি দিব আমাক আলোচনাৰ নামত প্ৰবঞ্চনা কৰিছে আমাক দুবাৰকে মাতিছে কিন্তু এতিয়ালৈকে আমাক মাটি দিয়াৰ কথা কোৱা নাই মাটি দিম আমি সৰু ল'ৰা ছোৱালী নহয় চকলেট দিলে আমি মনে মনে দিলে আমি বুজি পাওঁ চৰকাৰ নাই আমাক মাটি নিদিয়ে খিলঞ্জীয়া সুৰক্ষা নিদিয়ে কিন্তু পুঁজিপতিৰ কাৰণে মাটি তেওঁলোকে বিঘাই লয় আমাৰ কি অসমীয়া নহয় নেকি আমি কি খিলঞ্জীয়া নহয় নেকি আমাৰ কি কাম বন নাই নেকি আজি চৰকাৰ বছৰে আমি আন্দোলনৰ ওপৰত আন্দোলন কৰিছো কিন্তু এই চৰকাৰখনে আজিলৈকে গুৰুত্ব দিয়ে এতিয়া কি পুলিচ চাপি দিছে নামানো এনেকুৱা চৰকাৰ আমাক মাটিৰ বিনিময় মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক গতিকে আমি বিৰোধী ঐক্য মঞ্চই ক'ব খোজো যে দেশৰ নাগৰিকৰ অসমৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব অসমৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সাম্প্ৰদায়িক দৃষ্টিভংগী সংকীৰ্ণ দৃষ্টিভংগী ইয়াত তেওঁলোকে দিব নোৱাৰিব একেলগতে খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকেও অসমত অসুৰক্ষিত অৱস্থালৈ যোৱাৰ যিটো পৰিৱেশ অসুৰক্ষিত যিটো অনুভৱ কৰে সেইটোৰ পৰাও প্ৰটেকশ্যন দিয়াৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ আৰু আজি যিহেতু এই কাম তেওঁ কৰিব পৰা নাই আৰু নিজেই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে আইনক ৰক্ষণাবেক্ষণ দিব পৰা নাই সংবিধানক ৰক্ষণাবেক্ষণ দিব পৰা নাই আৰু নিজেই নিজকে যিহেতু এগৰাকী পগলা কুকুৰ বুলি নিজকে ডিক্লেয়াৰ কৰিছে আমি ডিছকুৱালিফাই কৰিবৰ কাৰণে ৰাষ্ট্ৰপতি দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আমি দাবী জনাম ৰাজ্যপালক যাম কিন্তু কাইলৈ আমি গোচৰ দিম কাৰণ তেওঁ যে এই যে উচ্চতনিমূলক মন্তব্যৰ যোগেদি সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে আৰু আহি থাকিব লগা দিনসমূহত যদি কিবা সংঘৰ্ষৰ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু এটা পুনৰবাৰ ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে
গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে উঠি পৰি লাগিছে ইয়াৰ ব্লু প্ৰিণ্ট ৰচনা কৰা মূল ব্যক্তিগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই কথা ৰাইজে জনা দৰকাৰ আৰু মই আহ্বান জনাইছোঁ অসমৰ সৰ্বসাধাৰণ জনগণ, জাতীয় সংগঠনৰ নেতা কৰ্মকৰ্তা ভুলতো হিমন্ত বিশ্ব শৰ্মাই পেলোৱা এই জালত যাতে কোনেও ভৰি নিদিয়ে। ভয়াবহ ভয়ংকৰ পৰিস্থিতিৰ পৰা সেইকাৰণে উজনি নামনি হিন্দু মুছলমান সম্প্ৰদায় ভেদে বিভাজনৰ ৰাজনীতিৰ বীজ সিঁচি দিব খুজিছে। দেশৰ এখন সংবিধান আছে, সংবিধান মতে নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ সম অধিকাৰৰ সকলোৱে হক আছে আৰু সকলোৱে পাব লাগিব। এই অধিকাৰ কাঢ়ি লৈ যোৱাৰ কোনো অধিকাৰ না মুখ্যমন্ত্ৰীৰ আছে না তেওঁৰ এজেণ্টৰ আছে। এই কথা আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এই কথা আমি সমগ্ৰ অসমৰ ৰাইজক কম। আৰু আহি থাকিব লগা দিনসমূহত তেওঁৰ যিবোৰ এই সম্পত্তিৰ যিটো পাহাৰ তেওঁ গঢ়িলে, যিবোৰ কথা মানুহৰ মাজলৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অৱস্থা বেয়া হ'ল, পুতৌ লগা হ'ল, এইটো ঢাকিবৰ কাৰণে তেওঁ এই আৰম্ভণি, তেওঁৰ এই চিন্তা চৰ্চা। গতিকে আমি এই কথা বতৰাবোৰকো পুনৰ ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ। তেওঁৰ যে এই চেনেল, তেওঁৰ যে নিউজ লাইভ, টাইম 8, নিয়মীয়া বাৰ্তা, ৰং চেনেল, আইনাৰ যে মালিক, ৰামধেনুৰ যে মালিক, নৰ্থ ইষ্ট লাইভৰ যে মালিক, আৰু কাঞ্চনজুৰি বাগানৰ বিভিন্ন বাগান, বন্যা স্কুল, আন বিভিন্ন ৰিজৰ্ট, সকলো এইবোৰ যে কথা, এইবোৰ যে বিশাল সম্পত্তি যে গঢ়ি তুলিছে, পত্নী আৰু পুত্ৰই যে 17টা বেআইনী কোম্পানীৰ যোগেদি মানি লণ্ডাৰিং কৰিছে, এইবোৰ কথা ৰাইজৰ মাজলৈ লৈ যাব লাগিব। কেনেকৈ গল্ডেন থ্ৰেডৰ যোগেদি আমাৰ বস্ত্ৰ উদ্যোগটো ধ্বংস কৰিব খুজিছে, মেকডনাল্ডৰ কেনেকৈ মালিক হৈছে, কেনেকৈ গ্ৰীণ বাছতো হাত দিছে, কেনেকৈ ইন'ভাটো হাত দিছে, এইবোৰ কথা বুজাব লাগিব। আৰু এইবোৰ কথা যেতিয়া জুলুঙাৰ মেকুৰী যেতিয়া ওলাই পৰিছে তেতিয়াই সাম্প্ৰদায়িকতাৰ বিষ সিঁচি দিব খুজিছে। এইটো গ্ৰহণীয় নহয়, গ্ৰহণ কৰা নহ'ব। অসমৰ সমাজ জীৱনে, জাতীয় জীৱনে কেতিয়াও গ্ৰহণ কৰা নাই। এইখন দেশত মনত ৰাখক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, এইখন শংকৰ আজানৰ দেশ, এখন স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণৰ দেশ। ইয়াত যদি ভাবিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰা এখন সমাজ যদি আপুনি ভাবিছে যে ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে আপোনাৰ অস্ত্ৰ সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজনৰ ৰাজনীতি, অসমৰ ৰাইজে আমি কোনেও কেতিয়াও হ'বলৈ নিদিওঁ। এই কথা হিমন্ত বিশ্ব শৰ্মাক জনাই দিব খুজিছোঁ। আৰু আপোনাৰ এই তদন্ত, এই বেআইনী সম্পত্তিৰ তদন্ত বিচাৰি আমি উচ্চতম ন্যায়ালয়ৰ চিটিং জাজক আমি আহ্বান জনাম আৰু এই দাবী উত্থাপন কৰিম কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যে তেওঁৰ এই যে অবৈধ সম্পত্তি কেৱল মাত্ৰ অসম আৰু ভাৰতবৰ্ষতে নাই, পৃথিৱী জুৰি থকা এই সম্পত্তিৰ তদন্ত হ'ব লাগে, বিচাৰ হ'ব লাগে। দৰ্শকসকল, আপোনালোকে এই ক্লিপকেইটা চালে আৰু ইয়াৰ পৰা আপোনালোকে কি বুজি পালে? তো এজন প্ৰতিবাদকাৰীৰ ওপৰত এনেকুৱা অত্যাচাৰ, বিধানসভাৰ বাহিৰৰ আৰু ভিতৰৰ কিছু দৃশ্য আপোনালোকে দেখা পালে। বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল কিয় পাতিলে, কি কৰিলে, তেওঁলোকে সকলো গম পালে। ইতিমধ্যে ইয়াৰ বিস্তৃত খবৰ আপোনালোকে কি পাইছে, নিউজ চেনেলসমূহত পাইছে। কিন্তু তাত আপোনালোকে যি পাইছে, ইয়াত কি পাইছে সেইটো ডাঙৰ কথা নহয়, কিন্তু কিছু হ'লেও ইয়াত যি এটা আভাস পালে, ইয়াৰ পৰা আপুনি কি বিচাৰে, আপোনাৰ মন্তব্য আপুনি কমেণ্ট বক্সত কৰক। আৰু মই কওঁ যে ইয়াৰ বাবে আমি সকলোৱে কি কৰিব লাগিব, সহায় কৰিব লাগিব, সকলো একত্ৰিত হ'ব লাগিব। বিৰোধী আৰু শাসক পক্ষ দুইটা দল সকলো এক মিলিত হ'ব লাগিব যে সকলো ক্ষেত্ৰত বিবাদ নহয়, যে সকলো ক্ষেত্ৰত বিবাদ হ'লে কোনো মীমাংসাৰ সমাধান নহয়। প্ৰতিটো ভিডিঅ'ত সেই কথাকে কৈ আছো। আৰু ইয়াতো ক'ম যে বিৰোধী আৰু শাসক পক্ষ সকলো মিলি এনেকুৱা এখন আইন প্ৰণয়ন কৰক য'ত মানে কি সকলো কোনো ধৰণৰ দোষী সাব্যস্ত, যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকো কি কৰিব নোৱাৰে, হাৰি যাব নোৱাৰে। সেয়া হওক চৰকাৰী কৰ্মচাৰী হওক, সেয়া মন্ত্ৰী বিধায়কেই হওক, সেয়া যি নহওক, কোনো মানে কি দোষীৰ বাবে উপযুক্ত শাস্তি প্ৰদানৰ বিশেষ আইন প্ৰণয়ন কৰক। হাতত পাৱাৰ থাকিলে, ক্ষমতা থাকিলে ক্ষমতা অপব্যৱহাৰ কৰা সকলৰ বিষয়ে আইন প্ৰণয়ন কৰক। যদি আগতে আছে সেয়া প্ৰয়োগ কৰক। আইন হৈ থাকিব নালাগে, আইন প্ৰয়োগ কৰিব লাগে। আপোনালোকৰ মন্তব্য, আপোনালোকৰ মতামত আপুনিও জনাওক কমেণ্ট বক্সত। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।